নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম কুকুৰা পালনৰ লোকচান কি হয় কুকুৰা পালনৰ লোকচান হোৱাৰ 5টা কাৰণৰ বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভালকৈ কুকুৰা পালন কৰে সঠিক নিয়ম নীতিৰ মাজেৰে কুকুৰা পালন কৰে তেতিয়া কুকুৰা পালন কৰি আপোনালোকৰ লাভ হয় কিন্তু যদি আপোনালোকে ভালকৈ কুকুৰা পালন নকৰে সঠিক নিয়ম নীতিৰ মাজেৰে কুকুৰা পালন নকৰে তেতিয়া কিন্তু কুকুৰা পালন কৰি আপোনালোকৰ লোকচান হ'ব কুকুৰা পালন কৰি যে লোকচান হয় তাৰ প্ৰথম কাৰণটো হৈছে যিকোনো প্ৰজাতিৰ কুকুৰা পালন কৰাৰ বাবে এই বিষয়ে মই আপোনালোকক আগতেও বহুবাৰ জনাইছো যে যদি আপোনালোকে কাৰোবাক দেখি বা ইউটিউবত কাৰোবাৰ ভিডিও চাই যিকোনো প্ৰজাতিৰ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব চাওক আপোনালোকে সদায় হেতু প্ৰজাতিৰ কুকুৰাহে পালন কৰিব লাগে যিটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা আপোনালোকৰ ফালে বেছি বা যিটো প্ৰজাতিৰ কুকুৰা পুহিলে বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় বা যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে আপোনালোকে এটো চাব লাগিব যে কণী বিক্ৰী কৰিবলৈ আপোনালোকক অসুবিধা হ'ব নেকি আপোনালোকৰ ফালে কণীৰ চাহিদা কেনেকুৱা আছে এইবোৰ চাই লৈহে আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব লাগে যদি আপোনালোকে বেলেগক দেখি তেওঁলোকে যি প্ৰজাতিৰ কুকুৰা পালন কৰিছে হেতু প্ৰজাতিৰ কুকুৰাই আপোনালোকে পালন কৰে তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব পাৰে বা আপোনালোকৰ লোকচান হ'ব পাৰে যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেন্তে আপোনালোকে সঠিক প্ৰজাতিৰ কুকুৰা নিৰ্বাচন কৰিহে কুকুৰা পালন কৰিব তেতিয়া আপোনালোকে লোকচানৰ পৰা বাচিব পাৰিব কুকুৰা পালন কৰিলে যে লোকচান হয় তাৰ দ্বিতীয় কাৰণটো হৈছে কুকুৰাৰ মাজত হোৱা বেমাৰ আৰু বায়োসিকিউৰিটিত গুৰুত্ব নিদিয়াটো চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক ঘনাই বেমাৰে আক্ৰমণ কৰি থাকে কুকুৰাবোৰ যদি মৰি থাকে তেতিয়া কুকুৰা পালন কৰি আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব কুকুৰা পালন কৰি আপোনালোকৰ লোকচান হ'ব কুকুৰাবোৰক যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই ভালকৈ চোৱাচিতা কৰে তেতিয়া কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত বিভিন্ন দৰব খাবলৈ দিলেও কিন্তু কুকুৰাবোৰক প্ৰায় বচাব নোৱাৰি কিন্তু যদি আপোনালোকে আগৰ পৰাই সাৱধানতা অৱলম্বন কৰে কুকুৰাবোৰক আগৰ পৰাই ভালকৈ চোৱাচিতা কৰে তেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ নকৰে যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকে আৰু কুকুৰাবোৰক বিক্ৰী কৰি আপোনালোকে অধিক লাভান্বিত হ'ব পাৰে কিন্তু ইয়াৰ বাবে আপোনালোকে আগতীয়াকৈ সাৱধানতা লোৱাটো বহুত বেছি প্ৰয়োজন আৰু বহুতে কুকুৰা পালন কৰিলে বায়োসিকিউৰিটিত গুৰুত্ব নিদিয়ে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলে যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰে এটা কথা আপোনালোকে সদায় মনত ৰাখিব যদি আপোনালোকে কুকুৰা পালন কৰে আৰু যদি আপোনালোকে বায়োসিকিউৰিটিত গুৰুত্ব দিয়ে তেতিয়া কুকুৰাবোৰক সহজতে বেমাৰে আক্ৰমণ নকৰে বায়োসিকিউৰিটিৰ বিভিন্ন ধৰণৰ নিয়ম আছে যেনে বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তুক আপোনালোকে কুকুৰাৰ ফাৰ্মত কেতিয়াও সোমাবলৈ নিদিব কুকুৰাৰ ফাৰ্মৰ বাহিৰত এটা বাচনত আপোনালোকে পটাছ পানী বা বীজাণুনাশক ৰাখি দিব আৰু যেতিয়া আপোনালোকে কুকুৰাৰ ফাৰ্মত সোমাব তাৰ আগমুহূৰ্তত নিজৰ ভৰি দুখন সেই পটাছ পানীত বা বীজাণুনাশকত ভালকৈ জুবুৰিয়াই ল'ব আৰু তাৰ পাছতহে আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাব ইয়াৰ উপৰিও আপোনালোকে কুকুৰাৰ ফাৰ্মৰ বাহিৰত পিন্ধা চেণ্ডেল বেলেগ ৰাখিব আৰু ভিতৰত পিন্ধা চেণ্ডেল বা জোতা বেলেগ ৰাখিব আপোনালোকে যেতিয়াই কুকুৰাৰ ফাৰ্মত সোমাব তাৰ আগমুহূৰ্তত আপোনালোকে বাহিৰত পিন্ধা চেণ্ডেল বাহিৰতে ৰাখিব মানে কুকুৰাৰ ফাৰ্মৰ বাহিৰতে ৰাখিব আৰু তাৰ পাছত আপোনালোকে ভিতৰত যি চেণ্ডেল বা জোতা ৰাখে হেয়া পিন্ধিহে আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাব এনে কৰিলে কুকুৰাৰ ফাৰ্মৰ বাহিৰত যদি কিবা বীজাণু বা ভাইৰাছ থাকে হেয়া কুকুৰাৰ ফাৰ্মৰ ভিতৰত নুসুমাই আৰু কুকুৰাবোৰ সুস্থ থাকে ইয়াৰ উপৰিও কুকুৰাৰ গৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব সদায় কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখিব পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব পৰিষ্কাৰ পানী খাবলৈ দিব আৰু লগতে কুকুৰাৰ গৰালত সপ্তাহত এদিন বা দুদিন বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব যদি আপোনালোকে কুকুৰাৰ গৰালত সপ্তাহত এদিন বা দুদিন খৰচলিন বা B904 বীজাণুনাশক স্প্ৰে কৰে তেতিয়া বেমাৰ বিয়পাব পৰা যি বীজাণু বা ভাইৰাছ থাকে হেয়া শেষ হৈ যায় আৰু কুকুৰাবোৰ সুস্থ থাকে কুকুৰা পালন কৰিলে যে লোকচান হয় তাৰ তৃতীয় কাৰণটো হৈছে কুকুৰাবোৰক সময়মতে ভ্যাকচিন নকৰি বেলেগ এটা সময়ত ভ্যাকচিন কৰিলে নাইবা কুকুৰাবোৰক সঠিক পদ্ধতিত ভ্যাকচিন নকৰিলে চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালন কৰিলে কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰাবোৰক ডাঙৰ ডাঙৰ বেমাৰৰ পৰা বচাবলৈ কুকুৰাবোৰক ভ্যাকচিন কৰাটো বহুত বেছি প্ৰয়োজন তাতকৈ ডাঙৰ কথাটো হৈছে কুকুৰাবোৰক সময়মতে ভ্যাকচিন দিয়াটো আৰু সঠিক পদ্ধতিত ভ্যাকচিন দিয়াটো বহুতেই কুকুৰাবোৰক ভ্যাকচিন কৰে কিন্তু সময়মতে কুকুৰাবোৰক ভ্যাকচিন নিদিয়ে
বেলেগ এটা সময়ত ভ্যাকচিন দিয়ে যেটো সময়ত কুকুৰাবোৰক ভ্যাকচিন দিব লাগিছিল হেতু সময়ত ভ্যাকচিন নিদিয়ে নাইবা সঠিক পদ্ধতিত কুকুৰাবোৰক ভ্যাকচিন নকৰে যাৰ বাবে ভ্যাকচিন দিয়াটো একো লাভ নহয় তেওঁলোকৰ টকাহে খৰচ হয় চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক কেনেকৈ ভ্যাকচিন দিব লাগে কোনখিনি সময়ত দিব লাগে সেই বিষয়ে মই বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু সেই ভিডিও কেইটা আপোনালোকে এই চেনেলটোতে পাই যাব এই ভিডিওটো শেষ হোৱাৰ পাছত যদি আপোনালোকে এই চেনেলটোৰ গোটেইকেইটা ভিডিও ভালকৈ চাই তেতিয়া আপোনালোকে এই কথাখিনি জানিব পাৰিব এটা কথা আপোনালোকে সদায় মনত ৰাখিব কুকুৰাবোৰক সময়মতে ভ্যাকচিন কৰাৰ লগতে সঠিক পদ্ধতিত ভ্যাকচিন কৰাটো বহুত বেছি প্ৰয়োজন যদি আপোনালোকে সঠিক পদ্ধতিত আৰু সঠিক সময়ত কুকুৰাবোৰক ভ্যাকচিন কৰে তেতিয়াহে কুকুৰাবোৰক আপোনালোকে বেমাৰৰ পৰা বচাব পাৰিব কুকুৰা পালন কৰি যে লোকচান হয় তাৰ 4 নম্বৰ কাৰণটো হৈছে যদি কুকুৰাবোৰক আপোনালোকে বিক্ৰী কৰিব নাজানে তেতিয়া চাওক বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া কুকুৰাবোৰক অতি কষ্ট কৰি বিক্ৰী উপযুক্ত কৰি দিয়ে তাৰ পাছত যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ বিক্ৰী কৰিব নোৱাৰে ভাল দামত বিক্ৰী কৰিব নোৱাৰে তেতিয়া কিন্তু আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব যিসকল বেপাৰীয়ে আপোনালোকৰ পৰা কুকুৰাবোৰ কিনিব তেওঁলোকেহে বেছিকৈ লাভান্বিত হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে নিজে বজাৰত গৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব বা নিজে ঘৰৰ পৰা এটা দুটাকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে নিজে ঘৰৰ পৰাই কুকুৰাবোৰ বিক্ৰী কৰিব বা বজাৰত গৈ নিজে বিক্ৰী কৰিব তেতিয়া আপোনালোকে 2 টকা বেছিকৈ পাব আৰু যদি আপোনালোকে বেপাৰী মাতি আনি গোটেই কুকুৰাখিনি সেই বেপাৰীজনক হোলসেল মূল্যত বিক্ৰী কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিব নোৱাৰিব বা কেতিয়াবা আপোনালোকৰ লোকচান হ'ব পাৰে আৰু যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰকো আপোনালোকে যিমান পাৰে নিজে বজাৰত গৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব ঘৰৰ পৰা এটা দুটাকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব আৰু বাকি কুকুৰাখিনিকে আপোনালোকে হোলসেল মূল্যত বিক্ৰী কৰিব চাওক যদি আপোনালোকে 300টা কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হৈ যায় তেতিয়া 300 কুকুৰাৰ পৰা আপোনালোকে প্ৰায় 50টা মান কুকুৰা নিজে বজাৰত গৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব বা ঘৰৰ পৰা বিক্ৰী কৰিবলৈ চেষ্টা কৰিব আৰু বাকি কুকুৰাখিনিকে আপোনালোকে হোলসেল মূল্যত বিক্ৰী কৰিব এনে কৰিলে আপোনালোকৰ লাভৰ অংশটো বাঢ়ি যাব আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনাটো কমি যাব কুকুৰা পালন কৰি যে লোকচান হয় তাৰ 5 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে কুকুৰাৰ দানা নষ্ট কৰে বা যদি আপোনালোকে কুকুৰাৰ দানা ভালকৈ ব্যৱহাৰ নকৰে তেতিয়া চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক জুখতকৈ বেছি দানা খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে দানা ইফালে সিফালে পেলাই দিয়ে আৰু তেনেকৈ বহুখিনি দানা নষ্ট হৈ যায় আৰু কেতিয়াবা কি হয় দানা যদি আপোনালোকে ভালকৈ নথয় তেতিয়া বৰষুণৰ পানী পৰি দানাখিনি বেয়া হৈ যায় বা নিগনিও বহুখিনি দানা নষ্ট কৰি দিয়ে যদি আপোনালোকে টকা খৰচ কৰি কিনি অনা দানাখিনি ভালকৈ ব্যৱহাৰ নকৰে দানাখিনি যদি আপোনালোকে নষ্ট কৰে তেতিয়া আপোনালোকে আকৌ দানা কিনিবলগীয়া হয় তেনেকৈ আপোনালোকৰ খৰচ বাঢ়ি যায় আৰু খৰচ যদি বাঢ়ি যায় তেতিয়া আপোনালোকৰ লাভৰ অংশ কমি যাব পাৰে বা কেতিয়াবা আপোনালোকৰ লোকচান হ'ব পাৰে আৰু সেই কাৰণে আপোনালোকে কিনি অনা দানাখিনি ভালকৈ ব্যৱহাৰ কৰিব দানাখিনি অনিষ্ট নকৰিব যদি আপোনালোকে সৰহকৈ দানা কিনি আনে তেনেহলে সেই দানাখিনি ভালকৈ সংৰক্ষণ কৰি ৰাখিব যাতে নিগনিয়ে সেই দানাখিনি নষ্ট কৰিব নোৱাৰে বা বৰষুণৰ পানীও সেই দানাখিনি নষ্ট কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে গোটেই কথাখিনি ভালকৈ মানি চলে কুকুৰা পালন কৰে তেতিয়া আপোনালোকে কুকুৰা পালন কৰি কেতিয়াও লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ